নুমলীগড় অইল ইণ্ডিয়া সকলোৰে লগত মই কথা পাতি আছোঁ কিবা এটা ৰাস্তা উলিয়াব লাগিব কিন্তু অন্ততঃ কেইবছৰমান চিন্তা নাই যেহেতু কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ দুইটা ইয়াক যি লষ্ট হয় আমি বহন কৰি আছোঁ কিন্তু এটা সময়ত ইয়াত অসুবিধা হ'ব ইতিমধ্যে আমি ব্যৱস্থা লৈছোঁ যদি এণ্ড্ৰুইলে চলাব নোৱাৰে চৰকাৰে বাগানকেইখন বিক্ৰী কৰি দিব তাৰ কাগজ পত্ৰৰ কাম ইতিমধ্যে বহুতখিনি আগবাঢ়ি গৈছে কৰাত মোৰ একো নাই কিন্তু মই আৰু কি আছে থলুৱা কৰি গৈ আছোঁ আৰু বস্তুখিনি মানে আমাৰ কি হ'ল এটা 75 ইয়াৰ্ছ যেতিয়া ভাৰত পাৰ হ'ল তেতিয়া এটা লাহে লাহে মানুহৰ মনত এটা হৈছিল যে সব থলুৱা হৈ যাওক গোটেইবিলাক আমাৰ নাম ধাম কাম যেনেকৈ প্ৰধানমন্ত্ৰী জাগাটোৰ নাম আছিল ৰেচ কোৰ্চ ঐতিহ্যমণ্ডিত নাম আছিল তেওঁ কৰ্তব্য পথ কৰি দিলে গতিকে ডিব্ৰুগড় ৰাইজে যদি বিচাৰে মোৰ কৰি দিয়াতে আপত্তি নাই কিন্তু আমি লাহে লাহে কাৰণ এই গোটেইবিলাকত যদিও নামত ধৰক কটন কলেজে ভাল ঐতিহ্যমণ্ডিত কিন্তু তাত কৰবাত এটা ঔপনিৱেশিকতাবাদৰো গুণ থাকে সেইকাৰণে এইবিলাক বহুত ৰাষ্ট্ৰজুৰি ডিবেট হৈ আছে বৰ্তমান যে নামবোৰ থাকিব লাগে নালাগে বহুতবিলাক ডিবেট ছ'চিয়েল মিডিয়াতো পাব ডিব্ৰুগড় ৰাইজে যদি মোক মেমৰেণ্ডাম দিয়ে মই কৰি দিম মোৰ এই ক্ষেত্ৰত নিজৰ কোনো মত নাই আপোনালোকে সায়েন্স সেন্টাৰ আৰু টি মিউজিয়ামটোত এইটোৱে কথা যে টি মিউজিয়ামটোত আমাক আৰু অলপ পইচা লাগে আৰু অলপ ডাঙৰ কৰি তেওঁলোকে এষ্টিমেটখন বনাই আছে গতিকে টি মিউজিয়ামটো হৈ যাব সায়েন্স মিউজিয়ামত কন্ট্ৰেক্টৰজন সামহাও স্লো হৈ আছে আমি কামটো কেনসেল কৰি নতুন কন্ট্ৰেক্টৰ এজনক দিব লাগিব